তো বন্ধুসকল বহুত দিনৰ পিছত আহিলো ভৈৰৱকুণ্ডত। আজি প্ৰায় 10 বছৰমান পিছত আহিলো। 10 বছৰমান আগতে আহিছিলো আৰু আজি আহিলো ভৈৰৱকুণ্ডত। আৰু আহি বহুত ভাল লাগিল। ইমান দিনৰ পিছত আহিছো কাৰণ এতিয়া বৰষুণৰ বতৰ, একদম ঠাণ্ডা ঠাণ্ডা বতৰ। আৰু ইয়াৰ যিবিলাক ভিউ সেইবিলাক চাই লওক কেনেকুৱা ভিউ, ইমান মজা লাগি আছে কাৰণ ঠাণ্ডা বতৰ। মেঘবিলাক এনেকুৱা লাগি আছে আমাৰ মূৰৰ ওপৰত মেঘ ঘূৰি আছে। তো চাই লওক, মই বেক কেমেৰাৰ লগত দেখাই দি আছে আপোনালোকক ভৈৰৱকুণ্ডৰ বৰ্তমানৰ ভিউটো। আৰু নতুন বছৰ আহি আছে, বেছি দিন নাই। পিকনিক যদি খাব আহে ইয়াতে পিকনিক খাব আহিব পাৰে। ধুনীয়াকৈ মই দেখাই দি আছো লোকেশ্যনখিনি, চাই লওক। এয়া হৈছে আপোনালোকৰ পিকনিকৰ কাৰণে এইটো প্লেচ। আৰু এই মাজতে নদীটো আছে। আৰু এইকেইদিন বৰষুণ দি থকাৰ কাৰণে এয়া চাওক পানী বহুত বেছি হৈছে বৰ্তমান। এয়া আজি একদম পানী চাওক, নহলে এনেকুৱা ইমান পানী নাই। আৰু পানীৰ চাউণ্ডটো শুনি পাইছে চাগে। আৰু বৰ্তমানে এই নতুন দলংখন বনোৱা হ'ল। নতুন দলংখন বনোৱা হোৱাৰ পিছত কিবা এটা আহি ভাল লাগে। আৰু এইখন আছিলে পুৰণা দলংখন এইখন। আৰু সেইফালে আছে পাহাৰবিলাক। আৰু চাওক এই মেঘবিলাক এতিয়াও আছে। বৰষুণ দিলে ইয়াতে মেঘবিলাক বেছিকৈ দেখা পোৱা যায়। আৰু ইয়াতে কোনোবা যদি গাৰ্লফ্ৰেণ্ড আছে, গাৰ্লফ্ৰেণ্ড লৈ আহিম বুলি ভাবিলে ইয়াতে কটেজবিলাক আছে, এইবিলাক কটেজ আছে। আৰু এইফালে আছে কটেজ। তো আহি ইয়াতে ৰাতি থাকি যাব পাৰে কটেজত। আহি চাব, ভৈৰৱকুণ্ডৰ লোকেশ্যন মাৰিব, মেপত চাৰ্চ কৰি পেলাই আহি যাব। মজা হয় পিকনিকৰ কাৰণে, একদম মানে ফেমাছ